হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। যিহেতু সকলোৰে এতিয়া মেট্ৰিক পৰীক্ষা খতম হৈ গ'ল আৰু চবেই এতিয়া পূৰা ৰিলেক্স মাইণ্ডছেটত আছে। কিছুমানে হয়তো কিবা এক্সামৰ পঢ়ি আছে হাই ছেকেণ্ডেৰীৰ বাবে, কিছুমানে কিবা ক'ৰ্চ লৈছে। তাৰ মাজতে মই কিছুমান কথা ক'ব বিচাৰি আছোঁ এজন দাদা হিচাপে। সদায় মই গোটেই বছৰটো তোমালোকৰ লগত আছিলোঁ আৰু সেইটো কাৰণে কৈছোঁ, পৰীক্ষা শেষ হ'ল বুলি নাভাবিবা, মই নাথাকিম, আকৌ থাকিম সদায়, ঠিক আছে। ময়ো কিছুমান ভিডিঅ' প্লেন কৰি আছোঁ, কিন্তু এই ভিডিঅ'টো যিসকলে এক্সাম দিলা আৰু শেষ হ'ল মেট্ৰিকৰ, তোমালোকৰ কাৰণে হয়। স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা, বহুত কথা জানিব পাৰিবা। প্ৰথম কথা, বহুতে সুধি আছে আমি এই বন্ধৰ দিনখিনি কি কৰিম। তোমালোকৰ ওচৰত এতিয়াও প্ৰায় 2 মাহমান সময় আছে, ৰিজাল্ট দিব, তাৰপিছত এডমিশ্যন প্ৰচেছ হ'ব। তো এই 2 মাহত আমি কি কৰিম বহুতে সুধি আছে। চোৱা, এই 2 মাহ যিটো 2 মাহ সময় পাবা, এই 2 মাহৰ তোমাৰ লাইফৰ মানে আটাইতকৈ ভাল সময় হ'ব, আটাইতকৈ গ'ল্ডেন, আটাইতকৈ ৰিলেক্সড লাইফ হ'ব। কিয় জানা? ক'ব যাওঁ, তোমালোকে হাই ছেকেণ্ডেৰীৰ পিছতো বন্ধ পাবা, কিন্তু তেতিয়া তোমালোকৰ ওচৰত প্ৰেছাৰ থাকিব এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে পঢ়া। কাৰণ হাই ছেকেণ্ডেৰী ফাইনেল দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ পৰীক্ষা আৰম্ভ হৈ যায়, JEE, NEET, তাৰপিছত CUET, ঢেৰ কিবা কিবি হয়, ঠিক আছে। তো সেইখিনিৰ কাৰণে তুমি পঢ়িব লাগিব। আৰু তাৰোপৰি বেলেগ কোনোবাই ক'ব জব কৰাৰ পিছত লাইফটো ভাল হৈ যাব, তেতিয়া ৰিলেক্স থাকিম। এতিয়াতো ময়ো জব কৰি আছোঁ, মইতো ডেইলি অফিচ যাব লাগে, মই এনেকৈ 2 মাহ কেতিয়া বন্ধ ল'ব পাৰিম? কেতিয়াও ল'ব নোৱাৰোঁ। তো সেই তেনেকুৱা, তো এই 2 মাহ যে একেলেঠাৰে বন্ধ, সেইটো লাইফত কেতিয়াও নোপোৱা, ঠিক আছে। গতিকে এই 2 মাহ যিমান পাৰি নিজক পূৰা ৰিলেক্স কৰি দিয়া, ঠিক আছে। গোটেই বছৰটো তোমালোকে কষ্ট কৰিছা, গোটেই বছৰটো লাগি আছা, তো 2 মাহ পূৰা অকণমান ফ্ৰী হৈ যোৱা। কোনোবাই কিবা ভাল পোৱা কাম কৰা, ঠিক আছে, চবৰে ভাল পোৱা কাম থাকে, ঠিক আছে। কোনোবাই ফুৰিব যোৱা, ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰা। কাৰণ লাইফটো অকল পঢ়া শুনা বা কেৰিয়াৰ সেইবিলাকতে ফ'কাছ নহয়, লাইফটোত তাৰ বাহিৰেও আমি বহুত কথা জানিব লাগিব, তেতিয়াহে জীৱনত আমি তিষ্ঠি থাকিব পাৰিম। নহ'লে যদি তুমি ভাবা যে জীৱনত সফল হোৱাটোৱে আটাইতকৈ ডাঙৰ কথা, তেনেকুৱা হ'লে ইমান ডাঙৰ ডাঙৰ মানুহে কেতিয়াও নিজৰ জীৱন শেষ নকৰিলে হয়, ঠিক আছে। তুমি জীৱনত তাৰ বাহিৰেও বহুতখিনি কথা শিকিবলৈ আছে। তোমালোকেতো সৰু হৈ আছা, গতিকে এই 2 মাহ তোমালোকে ঘৰৰ মানুহৰ লগত কথা পাতা, ফেমিলিত ফুৰিবলৈ যোৱা, মানুহৰ লগত মিলি থকাটো ডাঙৰ কথা, ঠিক আছে। ছেকেণ্ড কথা, কোনোবাই খেলিব পাৰা, যি খেলি ভাল পোৱা, ক্ৰিকেট, ভলীবল বা বেডমিণ্টন, যি খেলিব পাৰা খেলি থাকিব পাৰা ইভিনিং টাইমত। মই কি কৰি আছিলোঁ ক'ম, মই ইভিনিং টাইমত খেলিব যাওঁ, পূৰা দিনটো খেলোঁ, তাৰপিছতে ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰোঁ, ফেমিলিত ফুৰিবলৈ যাওঁ। তাৰোপৰি মই বাহিৰা কিতাপ বহুত পঢ়োঁ, তো বহুত উপন্যাস পঢ়িছিলোঁ, ঠিক আছে। ৰাতি শোৱাৰ সময়ত উপন্যাস এখন মেলি লওঁ তেতিয়া, বা আপোনাৰ দিনৰ উপন্যাস এখন মেলি লওঁ। কিন্তু এতিয়া মোবাইলৰ জামানাটো এইখিনি মানে আঁতৰাই দিছে, এতিয়া চবেই ৰিলছতে ব্যস্ত। তো ৰিলছ চাবা, এতিয়া পৰীক্ষা গৈছে, ৰিলছটো চবেই চাবই, কিন্তু অলপমান ধৰা কিতাপ পঢ়িব পাৰা। কোৰ্চৰ কিতাপ নহয়, হাই ছেকেণ্ডেৰী কিতাপো নহয়। বহুতে হাই ছেকেণ্ডেৰী কিতাপ পঢ়া আৰম্ভ কৰি দিলে, নালাগে, টাইম আছে, অকণমান টাইম লোৱা, বাহিৰা কিতাপ অলপমান পঢ়া, নলেজ গোটোৱা। আমাৰ মেথছ এণ্ড ফিজিক্স চাব ইউটিউব চেনেলতে মই কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আহিম, সেইবিলাক চাবা। নিউজ পেপাৰ পঢ়া আৰম্ভ কৰা, হেবিটটো বনোৱা। নিউজ পেপাৰ পঢ়া বহুত ভাল কথা, ঠিক আছে, আৰু স্পেচিয়েলি ইংলিছৰ নিউজ পেপাৰ পঢ়া। কাৰণ কিয় কৈ আছোঁ, হাই ছেকেণ্ডেৰীত তোমালোকে যিসকলে ছায়েন্স ল'ম ভাবিছা, তোমালোকে ইংলিছ মিডিয়ামতে ল'ব লাগিব, ঠিক আছে। গতিকে যিসকলে ছায়েন্স ল'ম ভাবিছা, ইংলিছটো অকণমান ষ্ট্ৰং কৰিব লাগিব। তো তাৰ কাৰণে কি হ'ব, নিউজ পেপাৰ পঢ়া বেষ্ট। আছাম ট্ৰিবিউন নিউজ পেপাৰ এখন তোমালোকে লৈ লোৱা, ঘৰতে তোমালোকক দি যায় চবেই। যদি ল'ব নোৱাৰা, আছাম ট্ৰিবিউন ৱেবছাইটত যাবা, তাতে পেপাৰ থাকিব, তাতে তোমালোকে এটা মান্থলি ফিজ দি তাৰ পৰা ল'ব পাৰা। তো নিউজ পেপাৰ পঢ়া, তাত টান টান শব্দবিলাক তোমালোকে গুগলত চোৱা, মিনিংটো বুজা, তাৰপিছত নিউজ পেপাৰখন বুজিব চেষ্টা কৰা। মুখস্থ কৰিব নালাগে ৱৰ্ড মিনিংবিলাক, এটলিষ্ট বুজা। তো তোমালোকৰ যেতিয়া 2 মাহ পঢ়ি থাকিবা, বহুতখিনি আয়ত্ত হৈ যাব ইংলিছ। তো সেইটো কাম কৰিব পাৰা। ছেকেণ্ড কথা, যদি ইংলিছত ষ্ট্ৰং আছা, তেনেহ'লে নভেল পঢ়া, কিবা কিবি ইংলিছ নভেল পঢ়া, বা অসমীয়া ল'ৰা ছোৱালীখিনিও অসমীয়া নভেল পঢ়িব পাৰা। অসমীয়া বহুত ভাল ভাল কিতাপ আছে, ঠিক আছে। তো সেই কিতাপখিনিৰ পৰা তোমালোকে আৰম্ভ কৰিব পাৰা। মই বহুত বাহিৰা কিতাপ পঢ়িছোঁ জীৱনত। তো তোমালোকক বহুতে সুধিব ভাল ভাল কিতাপৰ নাম কওক। তোমালোকে যদি লাইফত অলপ মটিভেশ্যন লাগে, ঠিক আছে, তেনেহ'লে 2খন কিতাপৰ নাম কৈছোঁ, পঢ়িব পাৰা। অসমীয়াতো আছে, ইংলিছতো আছে। এখন হ'ল এখন সাফল্য আপোনাৰ, শিৱ খেৰা নামৰ এজন হেৰিয়ে লিখিছিলে, ৰচকে। সাফল্য আপোনাৰ, ইংলিছতো আছে, চাব পাৰা, শিৱ খেৰা কিতাপ, ঠিক আছে। ছেকেণ্ড এখন হ'ল আব্দুল কালামৰ কিতাপ, চবেই আব্দুল কালামৰ বিষয়ে জানা, উইংছ অফ ফায়াৰ, ইংলিছত। অসমীয়াতো আছে অগ্নিৰ ডেউকা বুলি। তো সেইখনো তোমালোকে পঢ়িব পাৰা, ভাল কিতাপ হয়। বাকী তোমালোকে যদি অলপমান উপন্যাস টাইপ কিতাপ পঢ়িব বিচাৰিছা, তেনেহ'লে তোমালোকে অনুৰাধা শৰ্মা পূজাৰীৰ মাকাম পঢ়িব পাৰা, ৰীতা চৌধুৰীৰ মাকাম। তাৰপিছত অনুৰাধা শৰ্মা পূজাৰীৰো 2খনমান কিতাপ আছিলে ভাল ভাল। এখন নাহৰৰ নিৰিবিলি ছাঁ বুলি আছিলে, মানে হোষ্টেল লাইফৰ ওপৰত, সেইখন পঢ়িব পাৰা। বা
আৰু ভাল ভাল কিতাপ আছে তেনেকৈ মিৰি জীয়ৰী বুলি এখন উপন্যাস আছে, সেইখন পঢ়িব পাৰা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কিছুমান ভাল ভাল কিতাপ আছে, মৃত্যুঞ্জয়, তাৰপিছত ইয়াৰ উইংগম, এইবিলাক ভাল উপন্যাস হয়। তাৰোপৰি তোমালোকে যদি অলপমান ৰহস্যজনক উপন্যাস পঢ়িব বিচাৰিছা তেনেহ'লে ৰঞ্জু হাজৰিকাৰ ঢেৰ কিতাপ আছে, সেইবিলাক পঢ়িব পাৰা। তো তেনেকৈ তোমালোকে নিজৰ যিখিনি যেনেকুৱা টাইপ বস্তু ভাল পোৱা, মই কিতাপবিলাকৰ নাম কৈ আছোঁ, কিনি আনি পঢ়িব পাৰা তোমালোকে। তাৰোপৰি আৰু দুজনমান মামণি ৰয়ছম গোস্বামীৰ দুখনমান ভাল কিতাপ আছে। এখন দঁতাল হাতীৰ ৱে খোৱা হাওদা, সেইখন ভাল কিতাপ হয়। মামৰে ধৰা তৰোৱাল, সেইখনো ভাল কিতাপ। তো এইবিলাক পঢ়ি পঢ়ি অকণমান একেবাৰতে ঢেৰ কিতাপ কিনি আনিব নালাগে। এখন কিতাপ কিনা, সেইখনে পঢ়ি শেষ কৰা, তাৰপিছত আকৌ এখন কিনা, তেনেকৈ কৰা। একেবাৰতে এগালমান কিতাপ কিনি আনি কোনখন পঢ়োঁ কোনখন নপঢ়োঁ লাগিব, ঠিক আছে। তো তেনেকৈ আৰম্ভ কৰা। তাৰপিছত আৰু দুটামান জানিবলগীয়া কথা। প্ৰথম, বহুতে কি কৰিব, কম্পিউটাৰ কোৰ্চ ল'ব। তো কম্পিউটাৰ কোৰ্চ ল'ব পাৰা, কাৰণ যদি তোমালোক এটা কথা মনত ৰাখিবা, যদি তুমি লেপটপ চলাব জানা, কম্পিউটাৰ চলাব জানা, দেন কম্পিউটাৰ কোৰ্চ লৈ কোনো লাভ নাই, ঠিক আছে। তোমাৰ পিছত কম্পিউটাৰ চাৰ্টিফিকেট দৰকাৰ হ'ব, তেতিয়া তুমি যেতিয়া BA পঢ়ি থাকিবা, তেতিয়া তুমি BA চাইমেলটেনিয়াছলি কম্পিউটাৰ কোৰ্চ লৈ পেলাই কম্পিউটাৰ চাৰ্টিফিকেট বনাব পাৰিবা। তো অকল চাৰ্টিফিকেটৰ বাবে যদি কৰিব বিচাৰিছা, হাই ছেকেণ্ডেৰী বা BA সময়তো কৰিব পাৰা। কিন্তু কোনোবাই বোলে লেপটপ চলাবই নাজানে, কাৰণ আজিৰ দিনত চবৰ ঘৰতে এটা লেপটপ থাকে বেছিভাগ মানে। কিন্তু আমাৰ দিনত কি আছিলে, আমাৰ ঘৰত আমি 10লৈকে লেপটপে দেখা নাই, আমাৰ ঘৰত নাই, সঁচা কথা। আমাৰ স্কুলতো কম্পিউটাৰ নাই। তো আমি কম্পিউটাৰ চলাবই নাজানো। তো সেইবাবে মই কম্পিউটাৰ কোৰ্চ লৈছিলোঁ, যাতে মই অকণমান কম্পিউটাৰটো চলাব শিকোঁ, লেপটপ কেনেকৈনো চলায়। তো মই চলোৱাটো পাৰিলোঁ, কিন্তু তাৰ বাহিৰে ঢেৰ কিবা কিবি কোৰ্চ কৰে, সেইবিলাকত ইমান মোৰ মাথাটো নোসোমালে। চ' তোমালোকেও কি কৰিব পাৰা, কম্পিউটাৰ যদি নাজানা একেবাৰে, তেনে বেছিক কোৰ্চ এটা ল'ব পাৰা কম্পিউটাৰৰ, অলপমান কৰিব পাৰা। লাষ্ট, আটাইতকৈ ডাঙৰ কথা, এডভান্স কোচিং কৰিম নে নকৰিম। ছায়েন্সৰ কাৰণে বহুত আজিকালি বেছিভাগ চব জুনিয়ৰ কলেজবিলাকতে এডভান্স কোচিং দিয়ে। তো ফাৰ্ষ্ট কথা, তোমালোকে যিকোনো ক্লাছেছত এডভান্স কোচিং কৰিব পাৰা, মানে হাই ছেকেণ্ডেৰীৰ কাৰণে আগতীয়াকৈ পঢ়াই থাকে, ঠিক আছে। প্ৰত্যেক জেগাতে থাকে, প্ৰত্যেক জুনিয়ৰ কলেজবিলাকতে দিয়ে। যদি ফ্ৰী হয় তেতিয়াহে কৰিবা। বোলে আমি কিবা এটা ফিজ লওঁ 10,000 টকা 5,000 টকা এডভান্স কোচিঙৰ, কোনো দৰকাৰ নাই, ঠিক আছে। কাৰণ ফ্ৰীতে দিয়ে বেছিভাগ কলেজত। যদি ফ্ৰীত দিয়ে তেন যোৱা, পঢ়া, কেতিয়াবা মন গ'ল পঢ়া, কেতিয়াবা নগ'লেও হ'ব। ইমান বেছি চিৰিয়াছলি ল'ব দৰকাৰ নাই এডভান্স কোচিংটো, মনত ৰাখিবা। কাৰণ যেতিয়া হাই ছেকেণ্ডেৰী আৰম্ভ হ'ব 2-3 মাহ পিছত, আকৌ ষ্টাৰ্টিঙৰ পৰাই চবেই ষ্টাৰ্ট কৰিব, ঠিক আছে। চব কলেজতে আকৌ ষ্টাৰ্টিঙৰ পৰাই পঢ়াব, গতিকে এতিয়া পইচা দি লৈ একো লাভ নাই। বাকী তোমালোকে ফ্ৰী টাইমত একেবাৰে পঢ়াটো বাদ দিব নালাগে। বোলে এটলিষ্ট এখন কিতাপ কিনি লোৱা। যিহেতু মেথছৰ লগত চবেই জড়িত হৈ আছিলা আৰু চবৰে এডভান্স মেথছ থাকে, এইটো তোমালোকে ক্লাছ 11ৰ বাবে জাষ্ট মেথছৰ NCERT বুক দুখন কিনি ল'বা, আৰু RD শৰ্মা মেথছ বুক আছে, ঠিক আছে। 11ৰ NCERT মেথছ বুক দুখন আৰু RD শৰ্মা 11 ৰেফাৰেঞ্চ বুক, এই তিনিখন কিনি অকণমান পঢ়া আৰম্ভ কৰি দিয়া। ফিজিক্স কেমেষ্ট্ৰি এতিয়া পঢ়িব নালাগে, অকণমান বেছি টান পাই যাবা তোমালোকে। তো সেনেকৈ অকণমান আগবাঢ়ি গৈ থাকিব পাৰা, ফ্ৰী টাইমত পঢ়ি থাকিলে হ'ল। বাকী লাইফটো এনজয় কৰা, বিকজ আফটাৰ অল আমাৰ জীৱনটোত কেৱল পঢ়াৰ মাজত সোমাই থাকি আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। আমাৰ জীৱনত বন্ধু লাগে, আমাৰ জীৱনত ওচৰ চুবুৰীয়া লাগে, আমাৰ জীৱনত পৰিয়াল লাগে, আমাৰ জীৱনত অলপমান ৰিফ্ৰেছমেণ্ট লাগে। তেতিয়াহে আমি আকৌ ৰিফ্ৰেছ হৈ পেলাই আগন্তুক হাই ছেকেণ্ডেৰীত আমি বেছি কষ্ট কৰিব পাৰিম। কাৰণ যেতিয়া এবাৰ হাই ছেকেণ্ডেৰী এডমিশ্যন ল'বা ছায়েন্সত, তুমি 1 মিনিট ৰেষ্ট নাপাবা, এনি টাইম কষ্ট কৰি থাকিবা লাইফ টাইম। গতিকে এই 2 মাহ অকণমান ৰিফ্ৰেছ হৈ লোৱা।